নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাইছে পলাশ আসাম কামাণ্ডোৰ ইণ্টাৰভিউ যিহেতু অহা 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আকৌ বেছি দিন নাই, তোমালোকে হয়তো আকৌ 4 দিন পাবা। যাৰ 25 তাৰিখে ষ্টাৰ্ট হ'ব তেওঁলোকে আকৌ হাতত 4 দিন আছে। তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা। আকৌ তোমালোকে আসাম কামাণ্ডোৰ ইণ্টাৰভিউ দিনাই এই ভুলটো কেতিয়াও নকৰিবা। যদি আসাম কামাণ্ডোৰ চাকৰি কৰিব মন আছে বা এজন আসাম কামাণ্ডোৰ সেনাজন হ'বলৈ মন আছে, তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা। মোৰ চাকৰি মই কিয় হেৰুৱালোঁ তোমালোকক মই কৈ আছোঁ, মই ক'ত কি ভুল কৰিলোঁ। ফিজিকেল টেষ্টলৈকে বা অৰেল ভাইভালৈকে তোমালোকে এইকেইটা ভুল নকৰিবা। প্ৰথমে আহোঁ, তোমালোকৰ যিহেতু অহা 25 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু যোনসকলৰ হাতত সময় আছে বা 25 তাৰিখৰ পিছত যদিও সময় আছে, তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা, কষ্ট কৰা। আৰু যিহেতু মই আসাম কামাণ্ডো দিব যাওঁতে মই এই ভুলটো কৰিলোঁ, তোমালোকক সেইটোহে মই অকণমান বুজাই দিম, কম, যাতে তোমালোকে ভুল নকৰা। মই যেতিয়া আসাম কামাণ্ডো দিছিলোঁ, আমাৰ ভেকেঞ্চি আছিলে প্ৰায় 2450টা ভেকেঞ্চি আছিলে। তাৰ 50টা আছিলে নাৰ্ছিঙৰ আছিলে, তাৰ বাকীখিনি AB কনষ্টেবল কামাণ্ডো। আমি ফিজিকেল টেষ্ট দিবলৈ যাওঁতে কি ভুল হ'ল মই তোমাক কৈছোঁ। তোমালোকৰ টোপনি ক্ষতি হ'ল মেইন কেছ। মই নগাঁৱৰ পৰা গৈছোঁ তোমাৰ বালিপুখুৰী ষ্টেডিয়াম, বিশ্বনাথ চাৰিআলি আগত বালিপুখুৰী ষ্টেডিয়াম যাওঁতে মই লেট হ'ল, টোপনি ক্ষতি হ'ল ৰাতি। পিছত এনাৰ্জি বহুত লছ হ'ল। আকৌ টোপনি ক্ষতি কৰি সোনকালে গৈ লাইন লৈ আছোঁ। সোনকালে টোপনিটো মেইন কেছটো, তোমালোকে টোপনি ক্ষতি নকৰিবা। আৰু টোপনি ক্ষতি কৰি আমাৰ যিহেতু ফিজিকেল দিব যাওঁতে বহুত কেণ্ডিডেট হয় বা শাৰী পাতিব লাগে যে মই ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিম বুলি। আমি থিয় হৈ থাকোঁ, থিয় হ'লে আমাৰ ভৰিত পাৱা এনাৰ্জি বহুত লছ হৈ যায়। তাৰপিছত আমি আকৌ এতিয়া আসাম কামাণ্ডো 5 কিলোমিটাৰ ৰানিং যিহেতু 20 মিনিট সময় দিয়ে, বহুত কম টাইমত আমি সোমালে আমাৰ এটা ভাল মাৰ্ক আহিব। তোমালোকে পৰাপক্ষত শাৰী পাতি থাকোঁতে তোমালোকে এটা বহিব পৰা বস্তা হওক, তোমাৰ কিবা এখন লৈ যাবা, তাতে তোমালোকে যাতে থিয় হৈ নাথাকি বহি থাকা, তেতিয়া তোমালোকৰ এনাৰ্জি খৰচ নহয়। আৰু তোমালোকে 4.8 কিলোমিটাৰ যিমান কম টাইমত সোমাবা, টাইমটো হায়েষ্ট নম্বৰ পাবা বা বেছিকৈ নম্বৰ পাবা, কামত দিব। আৰু তোমালোকৰ যিহেতু আসাম কামাণ্ডোৰ ফিজিকেল টেষ্টতে তোমালোকৰ চিলেকশ্যন হৈ যায়, সেইবাবে মই সেইকাৰণেই কৈছোঁ, আমাৰ যেতিয়া আমি ইণ্টাৰভিউ দিব যাওঁ আমি টোপনি ক্ষতি হ'ল। আকৌ আমি ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিম বুলি ৰাতিয়ে উঠি পেলাই শাৰী পাতিছোঁ, বহুতখিনি একে ৰাতিপুৱালৈ বহুতখিনি এনাৰ্জি শেষ হৈ গ'ল। সেয়েহে মই ক'লোঁ। আৰু লগতে তোমালোকৰ লং জাম্প এক্সিলেণ্ট মাৰিব লাগিব। আসাম কামাণ্ডোত লং জাম্প এক্সিলেণ্ট মাৰিব লাগিব আৰু চিন আপ এক্সিলেণ্ট মাৰিব লাগিব। বিশেষকৈ 100 মিটাৰ তোমালোকে 11 ছেকেণ্ডত সোমাবলৈ চেষ্টা কৰা। 11 ছেকেণ্ডত যোনসকলে আসাম কামাণ্ডোত সোমাব 100 মিটাৰ, তেওঁলোকে এটা ভাল মাৰ্ক পাব আৰু ফিজিকেল টেষ্টত বহুতখিনি মাৰ্ক প্লাছ হৈ যাব। আৰু আসাম কামাণ্ডো অৰেল ভাইভালৈ তোমালোকে চিলেকশ্যন নহয়, চিলেকশ্যন হয় তোমালোকৰ ফিজিকেল টেষ্টত। যোনসকলৰ হায়েষ্ট নম্বৰ হ'ব তেওঁলোকে UR কেটেগৰী পাব। তাৰপিছত তেওঁলোকৰ অৰেল ভাইভাত যিখন আমাৰ নম্বৰ মাৰ্কছটো চাই তেওঁলোকক দিয়ে দিব চাকৰি। সেইকাৰণে কৈছোঁ তোমালোকে এইকেইটা ভুল নকৰিবা। আৰু ফিজিকেল টেষ্ট ভাল হ'বলৈ তোমালোকে কষ্টত যেতিয়া তোমালোকে প্ৰেক্টিছ কৰা, তেতিয়া তোমালোকে কষ্ট কৰি প্ৰেক্টিছ কৰিব লাগিব, গম পালা। আৰু অৰেল ভাইভা দিব যাওঁতে ভালকৈ ড্ৰেছ পোছাক পিন্ধি যাব লাগে। তোমালোকৰ এইটো ষ্টেণ্ডাৰ্ড বুলি নহয়, ষ্টেণ্ডাৰ্ড নহয়, খালী চাফ চিকুণ হৈ নিজৰ সাজ পোছাকযোৰ ভালকৈ পৰিধান কৰিবলৈ তোমালোকৰ তেতিয়া এটা নম্বৰ থাকে। কিছুমানে চুলি হওক বা কিবা দাড়ি হওক আৰু লগতে সাজ পোছাকযোৰ হওক ভালকৈ পিন্ধাটো অকণমান হেৰি হয়। সেইকাৰণে কৈছোঁ ভালকৈ অৰেল দিব গ'লেও ভালকৈ যাব লাগে চাফ চিকুণ হৈ। আৰু লগতে আসাম কামাণ্ডো কাৰ ফিজিকেল টেষ্ট অহা 25 তাৰিখে আছে, প্ৰথম দিনাই ভালকৈ দিবা, এটা ভাল মাৰ্ক যাতে পোৱা। আৰু অৰেল ভাইভা দিবলৈ সেই ফিজিকেল টেষ্টতে ভাল মাৰ্ক এটা পাব লাগিব। আৰু হাতত তোমালোকৰ 4 দিন আছে, তোমালোকে 4 দিন আজি কাইলৈ হয়তো প্ৰেক্টিছ কৰিবা, এদিন গেপ দিবা, তাৰপিছত তোমালোকে যাবা ফিজিকেল টেষ্ট ভালকৈ দিবা, একদম যাতে এটা ভাল মাৰ্ক আহে। আৰু 100 মিটাৰ 11 ছেকেণ্ড, গম পাইছা। লং জাম্প 17 ফুট 6 ইঞ্চি মাৰিব লাগিব, চিন আপ 14টা। আৰু 4.8 কিলোমিটাৰ যাতে ৰানিং মাৰ্কছটো 14 ঘৰত আহে, 13 বা 14 ঘৰত যাতে ৰানিং মাৰ্কছ পোৱা। এইবাৰ কাট অফ বহুত যাব, 164টা, তাৰে 8টা আছে স্পৰ্টছৰ আছে 8টা, সেইকেইটা বাদ দিলোঁ। বাকী এইকেইটা আমাৰ যোনসকলে ST হয় তেওঁলোকৰ 16টা আছে।
গম পাইছা আসাম কামাণ্ডো চাকৰিটো বহুত ভাল আৰু ভালো লাগে ব্লেক ড্ৰেছ আৰু ময়ো চাকৰি পাবলৈ গৈছিলোঁ মানে আৰু অকণমান কাৰণে মোৰ চাকৰি নহ'ল মোৰ টোটেল ফিজিকেলত মাৰ্ক আছিলে 62.32 মোৰ লং জাম্প এক্সিলেণ্ট নাহিলে আৰু 100 মিটাৰটো মই 14 পালোঁ য'ত নেকি 12 ছেকেণ্ডত সোমালে 14 নম্বৰ দিয়ে মই 12 ছেকেণ্ডত 12-13 ভিতৰতে মই সোমাই গ'লোঁ মানে 14হে পালোঁ আৰু মোৰ আসাম কামাণ্ডোৰ ফিজিকেল টেষ্টত মাৰ্ক আছিলে ফিজিকেল টেষ্টত 62.32 আৰু মোৰ STP হয় সেইটো কাৰণে মই অৰেল ভাইভা দিবলৈ মাতিলে দিলোঁ কিন্তু অৰেলতে মোৰ চাগে কিবা নম্বৰ কমিলে আৰু লগতে লং জাম্প কমিল সেইবাবে কৈছোঁ এইকেইটা ভুল নকৰিবা লং জাম্প এক্সিলেণ্ট 100 মিটাৰ ফিজিকেল টেষ্টটো ভালকৈ দিবা একদম আৰু মই যেতিয়াই আসাম কামাণ্ডো হওক অসম পুলিচৰ হওক যিবিলাক আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰি যাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা